বেছি বোলো আহি কমাই দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰমত বাৰ্ষিক অখণ্ড নাম কীৰ্তন অনুষ্ঠিত হয়। এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম কীৰ্তন আয়োজন কৰা হৈছে। অখণ্ড নাম কীৰ্তনত ভকতসকলৰ লগত একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অকণমান যিখিনি শিক্ষাৰ ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি কাম কৰি আছে তাৰো অলপ বুজ ল'লোঁ। বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো অলপ কথা পাতিলোঁ আৰু ভাত এমুঠি প্ৰসাদ হিচাপে যি ভকতসকলে একেলগে খায় এমুঠি অন্ন গ্ৰহণ কৰাৰ সৌভাগ্য হ'ল আমাৰ নিৰ্মালী প্ৰসাদ। মনটো ভাল লাগিলে। সকলোকে ধন্যবাদ জনাইছোঁ। ধৰ্মৰ মাজেৰে আচলতে সমাজ গঠন কৰিব পাৰিছে। চাওক, আমাৰ ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য। এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে সেইটো যথেষ্ট শলাগিবলগীয়া, প্ৰশংসনীয়। কাইলৈ আপুনি পুনৰ ছিংগাপুৰলৈ যাব। প্ৰস্তুতি কি ধৰণে আগবাঢ়িছে? খুব ভাল প্ৰস্তুতি হৈছে, মানুহৰ যথেষ্ট আকৰ্ষণো হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক মন্ত্ৰী জয়শংকৰ সকলোৱে খুব সমৰ্থন কৰিছে আৰু সকলো আহিব। গতিকে খুব ভাল কৰি সন্মিলনখন হ'ব আৰু বহুতখিনি বিনিয়োগকাৰীও আহিব। গতিকে মইতো খুব আশাৰে বাট চাইছোঁ। আটাইকেইগৰাকী মন্ত্ৰী আহিব ছাৰ? গোটেইকেইগৰাকী মন্ত্ৰী আহিব। আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া বিনিয়োগ সন্মিলনত নাহে, তেখেত পিছত আহিব। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিব, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আহিব, জ্যোতিৰাদিত্য সিন্ধিয়া আহিব, হৰদীপ সিং পুৰী আহিব। যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু পীযুষ গোৱেল আহিব, যিমানখিনি উদ্যোগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত ভাৰত চৰকাৰৰ 8জন মন্ত্ৰী উপস্থিত থাকিব। আজি যিহেতু আপুনি নখতত উপস্থিত হ'ল, এই অঞ্চলৰ স্থানীয় কিছু সমস্যাক লৈ আপুনি ইতিবাচক আলোচনা মোক গুৰু কৃষ্ণ প্ৰভু প্ৰেমানন্দ প্ৰভুৱে মথাউৰিটোৰ কথা কৈছে, মই ব্যৱস্থা লৈ দিম। চাওক, ঝুমুৰক লৈ ঠিক বিশ্ব ৰেকৰ্ড বুলি কথা নহয়। কথাটো হ'ল যে অসমৰ চাহ উদ্যোগে এইবাৰ 200 বছৰ অতিক্ৰম কৰিছে আৰু চাহ আমি খাওঁ বা চাহ উদ্যোগৰ বিষয়ে আমি কথা পাতোঁ, কিন্তু চাহ উদ্যোগৰ পিছত থকা শ্ৰমিকসকলৰ কৃষ্টি সংস্কৃতি তাক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰস্তুতি চলোৱা নাছিলোঁ। চাহ বিশ্বৰ দৰবাৰত গৈছে, কিন্তু যিসকলে চাহ আমাক উৎপাদন কৰি দিয়ে তেওঁলোকৰ সংস্কৃতিটো চাহ বাগিচাৰ পৰা আজিলৈকে ক'ব গ'লে মঞ্চলৈ ওলাই অহা নাছিলে। এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ক'লে যে ময়ো আহিম। গতিকে মই আশা কৰিছোঁ আৰু সিদিনাখন
দেশ বিদেশৰ এম্বেচেডৰসকল আহিব, বিভিন্ন উদ্যোগপতি আহিব। গতিকে মই ভাবোঁ যে যথেষ্ট এটা সুন্দৰ পৰিৱেশত আমি ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাব পাৰিম আৰু ই চাহ বাগিচাৰ সংস্কৃতিৰ প্ৰতি এটা জাতীয় স্বীকৃতি হ'ব।